মোৰ লগত আছে মানে ছাৰ আমাৰ আৰিফুল ছাৰ ছাৰ আজি যেহেতু এইখন নতুনকৈ অপেনিং কৰিছে সেইখন কি ক'ব আপুনি মোৰ ভাল লাগিছে ধুনীয়াকৈ চব মানুহখিনি আহিছে চবেই সকলো আহিছে আমাৰ কাৰণে মোৰ ইভেণ্টটো বহুত ছাকচেছফুল হৈছে আৰু ছাৰক মই সঁচাকৈ লগ পাই বহুত ভাল লাগিছে নাম শুনি থাকোঁ কিন্তু এনে কিন্তু সঁচাকৈ মানে আজি লগ কৰিছোঁ ছাৰক পাই মানে নাম শুনি থাকোঁ যে ছাৰক চিনি নাপাওঁ কিন্তু যিহেতু আনিছে নাই কাৰণ আজি অনুভৱ কৰিব পাৰিছে যে নমতা বিয়া কাক কয় মানে এটা আহি পেলাই চিনা নাই একো নাই মোৰ মানে ইয়াতে খাবলৈ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টো আপোনাৰ বেলেগ ভিডিঅ' নহয় আপোনাৰ ব্লগ ভিডিঅ' হয় কিয়নো আজি মই আহিছোঁ আপোনালোকৰ মানে ডক্টৰ আৰিফুল ইছলামৰ এখন ক্লিনিক খুলি আছে মই এখন ভালকৈ বুজিব পৰা নাই কিন্তু মানে নজনাকৈ মই মানে আহি গৈছোঁ আৰু মই সেইখিনি জনা নাছিলোঁ যে ইয়াতে কিবা কিবি হৈ আছিল তাৰপিছত মোক মানে মাতিলে ইয়াতে তাৰপিছত মই জনা নোহোৱা মুহূৰ্তত মানে ইয়াতে আহিলোঁ তাৰপিছত কৈ আছে ভিডিঅ' বনাই দিব লাগে তো যিহেতু আজি ইয়াতে ভিতৰত যাম আৰু আপোনালোকে দেখুৱাম বাৰু যে কেনেকৈ ক্লিনিকটো খুলিছে তো বলক মোৰ লগত ভিতৰত আৰু সম্পূৰ্ণখিনি চাওঁ আজি নতুনকৈ ষ্টাৰ্ট মানে অ'পেনিং কৰিছে তো চাওঁ ভিতৰত আহক কেনেকৈ মানে অ'পেনিংটো কৰিছে তো বলক মোৰ লগত এয়া হৈছে নতুনকৈ অ'পেনিং কৰা ক্লিনিক এইটো ডক্টৰ আৰিফুল ইছলামৰ উদ্যোগত এইটো নতুনকৈ অ'পেনিং হৈছে আৰু সেয়া আপোনালোকে চাব পাৰে ভিতৰত মই এতিয়া গৈ আছোঁ লাহে লাহে আৰু আপোনালোকক মই দেখাম ভিতৰত যে কেনেকুৱা ভিতৰত আপোনাক কেনেকুৱা বনাইছে ডেক'ৰেশ্যনটো মই ভিতৰত আপোনালোক দেখাবলৈ চেষ্টা কৰিম আৰু মোৰ লগত আজি থাকিব এজন মানুহ মানে যিয়ে নেকি সেই চিনাকি কৰি দিব প্ৰথমে নমস্কাৰ নমস্কাৰ আজি যিহেতু এইখন এটা নতুনকৈ অ'পেনিং কৰা হৈছে মানে কি অ'পেনিং কৰা হৈছে মানে মোক সেইখিনি ভালকৈ বুজি মেডিচিন ডিপাৰ্টমেণ্টত ডক্টৰ আৰিফুল ছাৰ আমাৰ ডিপাৰ্টমেণ্টত আগত বহিছিল কিন্তু এতিয়া ছাৰৰ নিজৰ ক্লিনিক খুলিছে আজিৰ পৰা ইয়াতে বহিব ইয়াতে পেচেণ্ট চাব বাট পেচেণ্ট এডমিশ্যন দিলে আপোনাক ডিপাৰ্টমেণ্টতে দিব অঁ তো ইয়াতে মানে আপোনালোকৰ মানে ইয়াতে নতুনকৈ অ'পেনিং হৈছে আৰু নতুন মানে ইয়াতে মানে চব মানুহ আহিব পাৰে তাই আপোনাৰ লোকেশ্যনটো মই দি দিম আৰু ক'ত কি খুলি আছে তেনেহ'লে এতিয়া মই আপোনালোকৰ সেইখিনি সম্পূৰ্ণ ডিটেইলছখিনি মোক দেখাই দিব মানে কেনেকুৱা এইটো আপোনাৰ কি খোৱা ব্যৱস্থা ক'ত কৰি আছে মানে সম্পূৰ্ণ সেয়ে আজি মোক লৈ যাব লগতে তো মোৰ লগত বলক দেখাই যাব মানুহৰ লগত তো আহক আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাই আছোঁ তো ওপৰৰ পিনে মই গৈ আছোঁ আপোনালোকক সেইখিনি দেখাই আছোঁ তো মোৰ লগত আছে মানে ছাৰ আমাৰ আৰিফুল ছাৰ ছাৰ আজি যিহেতু এইখন নতুনকৈ অ'পেনিং কৰিছে সেইখন কি ক'ব আপুনি মোৰ ভাল লাগিছে ধুনীয়াকৈ চব মানুহখিনি আহিছে চবেই সকলো আহিছে আমাৰ কাৰণে মোৰ ইভেণ্টটো বহুত ছাকচেছফুল হৈছে আৰু ছাৰক মই সঁচাকৈ লগ পাই বহুত ভাল লাগিছে নাম শুনি থাকোঁ কিন্তু এনে কিন্তু সঁচাকৈ মানে আজি লগ কৰিছোঁ ছাৰক পাই মানে নাম শুনি থাকোঁ যে ছাৰক চিনি নাপাওঁ কিন্তু যিহেতু আজি মানে চিনি পালোঁ কি ক'ব যে যিহেতু আজি নতুনকৈ এইটো অ'পেনিং কৰিছে মানুহক কি কি ক'ব আপুনি মই গোটেইখিনি সেৱা ৰাখিম ইয়াতে গোটেইখিনি সকলো বিভাগৰ ডাক্তৰ থাকিব আৰু সকলো ধৰণৰ টেষ্টবোৰ ইয়াতে হ'ব মই গোটেইখিনি ইয়াতে ব্যৱস্থা কৰিম মানুহক খবৰ দিম কি কি সেৱাবোৰ উপস্থিত হ'ব গতিকে মই আজি যিহেতু প্ৰথম দিন গোটেইখিনি সেৱা মই এতিয়ালৈকে আৰম্ভ কৰা মানে সম্পূৰ্ণ হওঁতে আপোনাৰ অ'পেনিং হওঁতে কিমান দিন লাগিব আৰু মানে কাম কাজ গোটেইখিনি কাম ভিতৰত হ'ব আৰু যিহেতু লগ পাই বহুত ভাল লাগিছে ছাৰ থেংক ইউ ছ' মাছ ছাৰ আৰু সেইকে হ'ব আপোনাৰ সেইখিনি আগুৱাই যাবলৈ হ'ব চেষ্টা কৰিলোঁ ছাৰ থেংক ইউ আপোনাৰ খানা ইয়াতে পূৰা খানা চানা মানে ইয়াতে কি দিয়ে আপোনাৰ ইয়াত চাহ আৰু পকৰি চাহ আৰু পকৰি তো ইয়াতে মানে চাহ চাব পাৰে আৰু পকৰি ইয়াতে পূৰা মানে ইয়াতে যিয়ে খাই ভাল পায় আৰু তো এইখিনিতে হ'ব আৰু ওপৰ পিনে আপোনাৰ ইয়াতে মানে ইয়াতে কি হয় মই নিজে নাজানো বাৰু আৰু ভিডিঅ' বনাব লাগে তো ইয়াতে আপোনাৰ চাগে চেম্পাৰ হ'ব চাব মানুহ চানুহ বহিবলৈ আৰু ইয়াতে তো বাকীখিনি সেইখিনি আপোনালোকে দেখাইছোঁ পিছে আৰু এইখিনি হৈছে আজিৰ আপোনাৰ এইখিনি মানে য'ত নেকি পকৰি চকৰি খোৱা হয় মানে এইখিনিতে খোৱা হয় তো ওপৰৰ চেষ্টা মই ওপৰত উঠি আছোঁ এতিয়া ওপৰত উঠি পেলাই আপোনালোকে দেখাই আছোঁ যে ওপৰতে কেনেকুৱা এটা ডেক'ৰেশ্যন কৰিছে সেই লগ পালোঁ মোৰ বন্ধু এইজন আৰমান ভাই কি খবৰ একদম পূৰা ভাল একদম নতুনকৈ অ'পেনিং কৰিছে খাবলৈ আহি গৈছে আৰু তো সকলোৱে ইয়াত খাবলৈ আহিছে আৰু ইয়াতে বহুত মানুহ আহিছে বহুত মানুহে খাইছে আৰু ৰাতিপুৱাৰ পৰা চাগে ইয়াতে মানে পূৰা ডেক'ৰেশ্যন হৈ আছে আৰু খাবলৈ আহি আছে মানুহ লাহে লাহে আৰু ইয়াতে আপোনাৰ পূৰা চাব পাৰে সেইটো ওপৰতে আপোনাৰ খোৱা ব্যৱস্থা কৰি আছে সেয়েহে ওপৰত আপোনাৰ খোৱা হৈছিলে ইয়াতে পূৰা মানুহ আহিছিল পূৰা একদম খোৱা বোৱা হৈছে তো যিহেতু ইয়াতে পূৰা মানুহ আহিছে তো আপোনালোকে ইয়াতে সকলো চাব পাৰে মই আপোনালোকে লাহে লাহে এটা দেখুৱাবলৈ আৰু যিহেতু মই ইমান ভালকৈ নাজানো তথাপিও এটা ভিডিঅ' বনাব চেষ্টা কৰিছোঁ কাৰণ আপোনালোকে দেখাবলৈ নতুনকৈ যিহেতু অ'পেনিং কৰিছে আৰু সেইখিনি মই নাজানো ইমান কিন্তু মানুহেই নাই সেইকাৰণে মই আৰু কাকো সুধিব পৰা নাই যিহেতু আৰু সেইখিনি আপোনাক দেখাই আছোঁ লাহে লাহে কৰিছে ইয়াৰে সকলো ছাৰ একেলগত আছে তো সকলো ছাৰৰ অনুভৱটো কেনেকুৱা মই সেইকে সুধিব বিচাৰিম ছাৰ প্ৰথমে আপোনাক এইটো যিহেতু নতুনকৈ অ'পেনিং হৈছে ক্লিনিকটো সেই সম্পৰ্কে আপুনি কি ক'ব কেনেকুৱা অনুভৱ লাগি আছে আপোনাৰ ভালে লাগিছে নগাঁৱৰ মাজমজিয়াত ইমান ধুনীয়া এটা ক্লিনিক খুলিছে ছাৰক আমি কংগ্ৰেচুলেশ্যন দিছোঁ খুবেই ভাল এটা পদক্ষেপ লৈছে ছাৰে আশা কৰিছোঁ ভাল হওক সেইটোৱে আৰু মানুহক কি ন'টিচ কৰিব বিচাৰে আপুনি মানুহে কিনো কম এতিয়া আপোনাৰ বেমাৰ হোৱাটোতো কাম নকৰোঁ
যদি অসুখত পৰে তেতিয়া আহি যাব আৰু সেইটোৱে ছাৰ আছে আইফুল ছাৰ আছে আৰু এয়া সম্পূৰ্ণ হওঁতে অপেনিং হওঁতে কিমান দিন লাগিব মানে সম্পূৰ্ণ কাম কাজ 2 এদিনত হৈ যাব লাগে 2 এদিন এসপ্তাহৰ ভিতৰত আপোনালোকে ছাৰ্ভিচ পাই যাব ঠিক আছে সকলোৱে আহিব আৰু ছাৰক লগ পাই বহুত ভাল লাগিছে কাৰণ এনেকুৱা আগতে মই কেতিয়াও মানে নাম শুনিছোঁ কিন্তু দেখা নাই বাৰু এনেকৈ আজি সম্পূৰ্ণ মানে লগ হৈছে এনেকুৱা মানে দেখা দেখি হ'ল তো বহুত ভাল লাগিছে ছাৰ থেংক ইউ এনে চাবলৈ আহিছে তো দাদাকো অকণমান যদি ভিডিঅ'ত নোতে দাদা বেয়া পাব চাগে তো সেইকাৰণে দাদাক অনুভৱটো কেনেকুৱা লাগিছে আজি ইয়াতে ইয়াত আহিছে অঁ তো ইয়াতে বহুত মানুহ আহিছে আৰু ইয়াতে চব চাব পাৰে আপোনাৰ নতুনকৈ অ'পেনিং হৈছে তো ইয়াতে সকলোৱে আহিব যিমান আপোনাৰ মানে ইয়াতে বহুত ভাল হ'ব মোৰ মতে কাৰণ ইয়াতে নতুনকৈ অ'পেনিং হৈছে যিহেতু আৰু ইয়াতে চাগে চেম্পাৰ হয় আপোনাৰ মেইন চেম্পাৰটো য'তে মানে ইয়াতে হয় চাগে আৰু ইয়াতে ফাৰ্মাচী আছে ইয়াতে আৰু যিমান পাৰে আপোনালোকে আহিব বাৰু ইয়াতে এবাৰ আহিবলৈ চেষ্টা কৰিব তো থেংক ইউ ছ' মাছ আৰু ইয়াৰ পৰা ওলালোঁ আজি ইয়াতে মানে অনুভৱটো এনেকুৱা হৈছে নমতা বিয়াৰ নিচিনা কাৰণ আজি অনুভৱ কৰিব পাৰিছে যে নমতা বিয়া কাক কয় মানে ইয়াতে আহি পেলাই চিনা নাই একো নাই মোৰ মানে ইয়াতে খাবলৈ বহি গৈছে আৰু এই হৈ গৈছে আৰু তো মানে ইয়াতে বহুত ভাল লাগিছে আৰু তো আপোনালোকে এটা চাব পাৰে এটা পুৰা দেখাই দি আছোঁ আপোনালোকে আহিব বিচাৰে তেনে সেইটো ভাৰত পেট্ৰল পাম্পৰ ওচৰত আছে মানে চলচলি পাৰ হৈ যিখন পেট্ৰল পাম্প আছে সেইখন পেট্ৰল পাম্পৰ ওচৰতে আছে ইয়াতে আপোনালোকে আৰু নিয়াৰ বাই খাদ্যটি স্কুলৰ সন্মুখ মানে ওচৰতে আছে একদম ফ্ৰণ্টতে আছে তো ইয়াতে আপোনালোকে আহিব পাৰে আহি পেলাই ইয়াতে আপোনাৰ ৰোগীক চাব পাৰে থেংক ইউ ছ' মাছ